সন্তান এটা হ'লে দুহিতা আৰু বিক্ৰান্তৰ মাজৰ সম্পৰ্কটো ভাল হ'ব বুলি ভাবি দুহিতা মাক হোৱাটো মই মনে প্ৰাণে বিচাৰি আছিলোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছিলোঁ জাননে। তাৰ মানে ভগৱানে তোৰ প্ৰাৰ্থনা শুনিলে? ভগৱানে তোমাৰ প্ৰাৰ্থনা শুনিলে আৰু জোকৰ মুখতো চূণ পৰিল। মানে মানে আপোনাৰ কথা জানিবলৈ আপুনি মোৰ টিচাৰ নহয়। চ' এইবোৰ কথা শুনিবলৈ বা জানিবলৈ মোৰ ওচৰত টাইম নাই। গতিকে আপুনি ইয়ালৈ যি কাৰণে আহিছে সেই কাম কৰক আৰু লৈ যাওক আপোনাৰ ছোৱালীক ইয়াৰ পৰা। তুমি নকলেও নিম। ভাল কথা। আৰে যিজনী বোৱাৰীয়ে এইখন ঘৰক এটা সন্তান দিব নোৱাৰিলে, চলি অহা পৰিয়ালক উত্তৰাধিকাৰী দিব নোৱাৰিলে, তেনে এজনী বোৱাৰীৰ এইখন ঘৰত কোনো প্ৰয়োজন নাই। কি সন্তান জন্ম দিব নোৱাৰা বুলি ভাবি বিক্ৰান্তে দুহিতাৰ কথা আপোনাৰ আগত তেনেকৈ কৈছে? অঁ, তেনেকৈ কৈছে। আচলতে দুহিতা প্ৰথমবাৰলৈ মাক হ'ব ওলোৱা কথাটো মিছা বুলি প্ৰমাণিত হোৱাৰ পাছত বিক্ৰান্তে ভাবিয়ে লৈছিল যে দুহিতা আৰু ভৱিষ্যতে কেতিয়াও মাক হ'ব নোৱাৰিব। কি? অঁ, তাৰ কাৰণে দুহিতা বিক্ৰান্তৰ বাবে দিনক দিনে অপ্ৰয়োজনীয় আৰু অদৰকাৰী হৈ পৰিছে। বিকি, তই মোক কথা দিব লাগিব যে দুহিতাক এইকেইটা দিন তই যতনেৰে ৰাখিবি। তই দুহিতাৰ সম্পূৰ্ণ কেয়াৰ ল'ব লাগিব আৰু পিতৃ হিচাপে নিজে দায়িত্ব পালন কৰিবি বুলি তই মোক কথা দে। দেউতা, আপুনিনো কিয় ইমানকৈ চিন্তা কৰিছে? তেখেতে নিজৰ পিতৃৰ দায়িত্ব পালন কৰিব দিয়ক। আনৰ সন্তান গৰ্ভত লৈ মোৰ পৰা পিতৃৰ দায়িত্ব পালন কৰাৰ আশা কৰিছে চোৱা। বিকি, তই একো নকলি যে? কি ক'ম মই? ৰামায়ণ পঢ়ি শেষ হ'ল আৰু এতিয়া তই মোক সুধিছ ৰাম কোন আছিল? কি? তুমি কি কৈছা মই বুজা নাই। এইবোৰ কথা বুজিবলৈ তোক আৰু কেইবছৰমান সময় লাগিব। এতিয়া তোৰ গাৰ্হস্থ্য জীৱনৰ সময়, গতিকে সংসাৰখনকে ভালদৰে কৰ। তই এতিয়া দুহিতাৰ কেৱল পতিয়ে নহয়, কেইদিনমান পিছত তই এটা সন্তানৰ পিতৃ হবি। গতিকে পত্নীক সন্মান কৰিবলৈ শিক। তেতিয়া তোৰ আহিবলগীয়া সন্তানটোৱে পিতৃ হিচাপে তোক সন্মান দিব। তুমি বিচৰাৰ ধৰণে মই ডিভোৰ্চ পেপাৰত চাইন কৰি বৈবাহিক সম্পৰ্কৰ বান্ধোনৰ পৰা তোমাক মুক্তি দিলোঁ। তোমাৰ নতুন জব আৰু নতুন জীৱনটোলৈ শুভেচ্ছা থাকিল। বহুদিনৰ পৰা মোৰ মোবাইলত থকা আমাৰ এই ফটোখন তোমাৰ শেষৰটো চিন আছিল। আজি এই ফটোখনো মই ডিলিট কৰি তোমাৰ সকলো স্মৃতি মোৰ জীৱনৰ পৰা মোহাৰি পেলালোঁ অন্তৰা। তাৰ মানে সন্তান সম্ভৱা নোহোৱা হ'লে দুহিতাৰ সেইখন ঘৰত কোনো মূল্যই নাথাকে। সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত।